নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। ইণ্ডিয়ান জব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আজি আমি বহুত বেছি ইম্পৰ্টেণ্ট ক'ব পাৰি, কাৰণ এই কুৱেশ্যন 10টা মই লৈ আনিছোঁ আপোনালোকৰ ওচৰত, আৰু এই কুৱেশ্যন 10টা বহুত ইম্পৰ্টেণ্ট। এইটো অসমৰ হৈ যোৱা বিভিন্ন জব এক্সামত আহিবলৈ দেখা পোৱা গৈছে। এটা না এটা কুৱেশ্যন 100% চিয়'ৰ থাকিবই, মই কমনলি ক'ব পাৰোঁ। তো প্ৰথম যোনটো কুৱেশ্যন আছে আপোনালোকক দেখাব বিচাৰিছোঁ, পানীপথৰ যুদ্ধ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পানীপথৰ যুদ্ধ কেতিয়া হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1526 খ্ৰীষ্টাব্দত পানীপথৰ প্ৰথম যুদ্ধ হৈছিল। আৰু পানীপথৰ এইটো প্ৰথম যুদ্ধ দেই, প্ৰথম যুদ্ধ হৈছিলে 1526 চনত। আৰু দ্বিতীয় যুদ্ধ বুলি ক'লে মই লিখি দিছোঁ, আপোনালোকে চাব পাৰিছে। দ্বিতীয় যুদ্ধ আছিলে 1556 খ্ৰীষ্টাব্দত। এইটো ইম্পৰ্টেণ্ট হয়, অলপমান চাই ল'ব, কাৰণ পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয় যুদ্ধ, যদি দ্বিতীয় বুলি থাকে তেনে ক্ষেত্ৰতহে আপোনালোকে দ্বিতীয়টো ইউজ কৰিব, ঠিক আছে। তো তৃতীয় যোনটো কুৱেশ্যন আছে, পলাচী যুদ্ধ হয়তো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে শুনি আছে, বিভিন্ন জব এক্সামত আহি আছে। পলাচী যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1757 খ্ৰীষ্টাব্দত হৈছিলে। আৰু চতুৰ্থ যোনটো কুৱেশ্যন মই ৰাখিছোঁ, এইটো বক্সাৰ যুদ্ধ। হয়তো আপোনালোকৰ নামটো বহুতে হয়তো শুনা নাই। এইটো বক্সাৰ যুদ্ধ আছিলে। ইয়াৰ বিষয়ে মই ধুনীয়াকৈ নেক্সট ভিডিঅ'ত আপোনালোকৰ ডিছকাশ্যন কৰি পেলাই জনাই দিম। হয়তো মই এই ভিডিঅ'টো সৰু কৰিব বিচাৰিছোঁ, সেইকাৰণে চিম্পলকৈ স্পীডত কৈ দিব বিচাৰিছোঁ। তো বক্সাৰ যুদ্ধ হৈছিলে 1768 চনত বক্সাৰ যুদ্ধটো হৈছিলে। আৰু প্ৰথম বিশ্বযুদ্ধ বুলি ক'লে কিমান চনত হৈছিলে? তো প্ৰথম বিশ্বযুদ্ধটো হৈছিলে 1918 চনত হৈছিলে। 1918 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিলে। আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে, প্ৰথম বিশ্বযুদ্ধৰ কেইবা বছৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে, চাব পাৰিছে। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ, মানে দ্বিতীয় বিশ্বযুদ্ধটো হৈছিলে। আৰু মহাত্মা গান্ধীৰ কথা হয়তো আপোনালোকে জানে। মহাত্মা গান্ধীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সুবিধা অসম তথা ভাৰতত আগবঢ়াইছে। তেখেতৰ বিষয়ে অকণ ভালকৈ আপোনালোকে অধ্যয়ন কৰি ল'ব, কাৰণ এই মহাত্মা গান্ধীৰ বিষয়ে বহুতো এক্সামত কুৱেশ্যন অহা দেখা গৈছে। আৰু মহাত্মা গান্ধী মই কুৱেশ্যন ৰাখিছোঁ, মহাত্মা গান্ধী দাণ্ডি যাত্ৰা বুলি আছে, ডাইৰেক্টলি দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1930 চনত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে। আৰু লাষ্ট 8 নম্বৰ কুৱেশ্যনটো বহুত চিম্পল ৰাখিছোঁ, কাৰণ বহুতে ভাবে এই টাৰ্ণাৰ কুৱেশ্যন সুধি আছে, ভালেই লগা নাই, যাওঁগে এইটো বুলি ভাবে, সেইকাৰণে একদম চিম্পলকৈ ৰাখিছোঁ। ভাৰত কেতিয়া স্বাধীন হৈছিল? তো 1947 চনত ভাৰত স্বাধীন হৈছিলে। আৰু দ্বিতীয় নম্বৰ 9 নম্বৰ কুৱেশ্যন যোনটো আছিলে, বংগভংগ বিভাজন। হয়তো শুনিছে আপোনালোকে, ক্লাছ 10ৰ চেপ্টাৰ ছ'চিয়েল চায়েন্সত আছে, হয় ছ'চিয়েল চায়েন্সত আছে বংগভংগ বিভাজন। এই বিভাজনত বংগ যোনটো ভাৰতৰ মানে দুটা পাৰ্টক বিভক্ত কৰিছিলে, পূৰ্ববংগ আৰু পশ্চিমবংগ বুলি এটা বিভক্ত কৰিছিলে। তাৰ বিষয়ে মই এক্সপ্লেনেশ্যন দ্বিতীয় ভিডিঅ'ত মই কৈ দিম। আৰু লাষ্ট যোনটো কুৱেশ্যন আছে আপোনালোকে চাইছে, আকবৰৰ মৃত্যু কেতিয়া হৈছিলে? বহুতে কুৱেশ্যন কৰে যে আকবৰৰ জন্ম হৈছিলে, আকবৰ কোন আছিল, বাট কোনো নকয় যে আকবৰৰ জন্ম কেতিয়া হৈছিলে বা মৃত্যু কেতিয়া হৈছিলে। তো মই সেইকাৰণে মৃত্যুটোৰ চনটো লৈ আনিছোঁ, জন্ম চনটো মই কৈ দিম আপোনালোকক। তো মৃত্যু চনটো হৈছে, আকবৰৰ মৃত্যু হৈছিলে 1605 খ্ৰীষ্টাব্দত হৈছিলে। আৰু 1600, 1500 এইবোৰৰ খ্ৰীষ্টাব্দ হিচাপে জনা যায়, আমি জানো। বাকী 1800 পিছত পৰা চনবোৰ 1900, 1400 কিবা কিবি হৈ আছে, আৰু সেইবোৰ ডিছকাশ্যন কৰিবলগীয়া একো নাই। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, কাৰণ গ্ৰেড 3 যিবোৰ কুৱেশ্যন পেপাৰ আছে এইবোৰ অকণ ডিছকাশ্যন টাফকৈ আহিব।